ৰিমেইনিং যিটো টাইম আছে আমাৰ ওচৰত সেইটো কেনেকুৱা ধৰণে আমি ইউটিলাইজ কৰিব পাৰো হোৱাট ইজ দ্য 3-phase strategy this is the right time to prepare আমি যদি মেইনছৰ যিমানখিনি স্কোৰিং হাই স্কোৰিং সাবজেক্টছখিনি আছে সেইখিনিক যদি আগতীয়াকৈ অলপ হলেও প্ৰিপাৰেচন কৰি ৰাখো তেতিয়াহলে আমাৰ কাৰণে বহুত এটা ডাঙৰ এডেড এডভান্টেজ আহে যিটোৱে আমাক ভাল ৰেংক অনাত সহায় কৰে এইটো আপোনাৰ বহুত বেছি এটা ইম্পৰ্টেন্ট কথা হয় যেটো আপোনাৰ পিছত গৈ পিনে কামত দিব এটা সিস্টেমেটিক ধৰণে কথাটো বনোৱা হৈছে 2026 ত এপিএসসিৰ পৰীক্ষা কেতিয়া বহুতৰে মনত এইটোৱে প্ৰশ্ন লেটস ডিসকাস সক মই আপোনাৰ সময় একেবাৰে নও আৰু মই ডাইৰেক্টলি মই আপোনাক এটা টাইমলাইন দিব বিচাৰিম প্ৰথম যেটো আপোনাৰ যেটো এক্সপেক্টেড এক্সামিনেশন ডেট আছে এটো মই কেনেকৈ গম পাইছো এক্সপেক্টেড ডেট এটোৱে হ'ব বুলি সক হেতু মোৰ এক্সপেৰিয়েন্সৰ বেসিছত এটা অ্যাসেসমেন্ট ডেট হয় আৰু এটো আপোনাৰ যেটো ইলেকশন আছে আগন্তুক সেই ইলেকশনক কনসিডাৰ কৰিহে এই এক্সপেক্টেড যেটো ডেট আছে বা এই এক্সপেক্টেড মান্থটো মই আপোনাৰ বাছি উলাইছো সক যেটো এপিএসসিৰ প্ৰিলিমছ হ'ব লগি আছে 2026 ত হেতু জুন বা জুলাই মাহত মানে কন্ডাক্ট কৰাৰ বহুতখিনি সম্ভাৱনা আছে আৰু লগতে আপোনাৰ যেটো এপিএসসিৰ মেইনছ আপোনাৰ অক্টোবৰৰ লাষ্টৰ ফালে আপোনাৰ মেইনছ যেটো পৰীক্ষা আছে হেতু আপোনাৰ কন্ডাক্ট কৰোৱাৰ সম্ভাৱনা আছে আৰু ইন্টাৰভিউ আপোনাৰ 2027 ৰ জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে দিস ইজ দা এক্সপেক্টেড ডেট বা এটো যেটো আপোনাৰ কোৱেশ্চন যেটোৰ কাৰণে আপুনি এই ভিডিওটো ক্লিক কৰিছে যে এপিএসসিৰ পৰীক্ষা 2026 ত কেতিয়া হ'ব হেতুৰ আপোনাৰ কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে এতিয়া কথা হল যে আপোনাৰ যিসকলে আনসাৰ পাই গৈছে আৰু একো এক্সট্ৰা জানিব বিচৰা নাই তেতিয়া হলে দে ক্যান লিভ বাট মই আপোনালোকক এটো কথা মানে ক'ব বিচাৰিম যে ৰিমেইনিং যেটো টাইম আছে আমাৰ ওচৰত ঠিক আছে আমাৰ ওচৰত যেটো টাইম আছে হেতু কেনেকুৱা ধৰণে আমি ইউটিলাইজ কৰিব পাৰো ঠিক আছে হোৱাট ইজ দ্য 3-phase strategy ওকে সো এটো যদি আপুনি জানিব বিচাৰিছে প্লিজ ষ্টে ইন দিস ভিডিও প্ৰথম কথা আমি কি কৰিব লাগিব এতিয়া আমাৰ ওচৰত যেটো টাইম আছে এই টাইমটো বহুত ভাল ধৰণে আমি ইউটিলাইজ কৰিব লাগিব দিস ইজ দ্য ৰাইট টাইম টু প্ৰিপেয়াৰ ওকে সো এই যেটো টাইম আছে মই এইটো টাইমক তিনটা ভাগত ভাগ কৰিছো হেতুৰ কাৰণে ইয়াৰ নাম দিয়া হৈছে 3-phase strategy ঠিক আছে সো আপোনাৰ আজিৰ ডেটৰ পৰা আপোনাৰ মিড জানুৱাৰী 2026 লৈকে আপোনালোকে কি কৰিব লাগে কেৱল মাত্ৰ মেইনছত ফোকাস কৰিব লাগে why I am saying this because সক যিসকলে মেইনছ লিখিছে তাহাতি এই কথাষাৰ ৰিয়েলাইজ কৰিব যে প্ৰিলিমছ আৰু মেইনছৰ মাজৰ যেটো গ্যাপ থাকে দ্যাট ইজ নট সাফিশিয়েন্ট আমি যদি মেইনছৰ যিমানখিনি স্কোৰিং হাই স্কোৰিং সাবজেক্টছখিনি আছে সেইখিনিক যদি আগতীয়াকৈ অলপ হলেও প্ৰিপাৰেচন কৰি ৰাখো তেতিয়াহলে আমাৰ কাৰণে বহুত এটা ডাঙৰ এডেড এডভান্টেজ আহে যেটোৱে আমাক ভাল ৰেংক অনাত সহায় কৰে ঠিক আছে এইটো কথা সকলোৱে জানে যিসকলে এবাৰ হলেও মেইনছ লিখিছে আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে এক্সামিনেশনটোত এপিয়াৰ হ'ব হৈছে বা আপোনাৰ মাল্টিপল টাইমছ মেইনছ ক্লিয়াৰ হোৱা নাই তেতিয়াহলে আপুনি হসাকে এতিয়া ৰাইট টাইম হয় এতিয়া আপুনি সময়টো নষ্ট নকৰাকৈ যিমানখিনি স্কোৰিং সাবজেক্ট আছে সেই স্কোৰিং সাবজেক্টবোৰক বেছিকৈ ফোকাস কৰিব লাগে প্ৰথম স্কোৰিং সাবজেক্টটো মই কম যে আপোনাৰ জিএস পেপাৰ 4 ঠিক আছে জিএস পেপাৰ 4 ত আপুনি বহুত বেছি স্কোৰ কৰিব পাৰে তাৰ পিছত এসএত বহুতখিনি বেছি আপুনি স্কোৰ কৰাৰ সম্ভাৱনা থাকে তাৰ পিছত যেহেতু জিএস পেপাৰ 5 আসাম সেকশনৰ আপোনাৰ বহুতখিনি কথা জিএস পেপাৰ 1 জিএস পেপাৰ 2 আৰু জিএস পেপাৰ 3 টো আহে ঠিক আছে জিএস পেপাৰ 3 টো আহে হেতুৰ কাৰণে আসাম সেকশনটো আপুনি যদি এই ফেজটো প্ৰিপাৰেচন কৰি লব পাৰে তেতিয়া হলে কিন্তু আপুনি বহুত ডাঙৰ এটা এডভান্টেজ পাই যায় ঠিক আছে আপুনি কেনেকুৱা ধৰণে প্ৰিপাৰেচন কৰিব লাগিব কি কৰিব লাগিব হেতু জনাৰ কাৰণে আপোনাক মই এটা ৰোড মেপ প্ৰভাইড কৰিছিলো 2026 ৰ যেটো আপোনাৰ পৰীক্ষা আছে হেতু কেনেকুৱা ধৰণে মানে প্ৰিপাৰেচন কৰিব হেতু আপোনাৰ এটা ওয়েবিনাৰ আছিল হেতু আপুনি চালে মানে গোটেই কথাখিনি গম পাই যাব তাৰ পৰা ঠিক আছে তো মই এটো আপোনালোকক ৰিকুৱেষ্ট কৰিম যে প্লিজ এই ওয়েবিনাৰটো আপোনালোকে চাব লাগে তাৰ পৰা আপোনালোকে গোটেই কথাখিনি গম পাই যাব আৰু আপোনালোকে যদি জানে অলৰেডি তেতিয়া হলে বহুত ভাল কথা আপোনালোকে কি কৰিব লাগে যে এই তিনটা সাবজেক্টত এটলিষ্ট ফোকাস কৰিব লাগে অথবা এই তিনটা সাবজেক্ট যদি আপোনালোকৰ প্ৰিপাৰেচন কৰা আছে তেতিয়া হলে আপোনাৰ যেটো উইক সাবজেক্ট আছে মেইনছ অৰ উইক সাবজেক্ট আমি প্ৰিপেয়াৰ কৰি লব লাগে কিছুমানৰ ফৰ এক্সাম্পল ইন্টাৰনেল সিকিউৰিটি প্ৰিপাৰেচন কৰা নাই সাকে বা মেইনছ ওৰিয়েন্টেড সাবজেক্ট যিমানখিনি আছে সোসাইটি ঠিক আছে তাৰ পিছত আপোনাৰ গভৰ্নেন্স ডিজাস্টাৰ মেনেজমেন্ট এইখিনি প্ৰিপাৰেচন কৰি লব লাগে বিকজ আপোনাৰ সেই সময়ত যেতিয়া আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰি লব প্ৰিলিমছ আৰু মেইনছত এটা গ্যাপ পাব এইটো বস্তু বহুত বেছি ইম্পৰ্টেন্ট হ'ব এইটোৱে বহুত ইম্পৰ্টেন্ট এটা ৰোল প্লে কৰিব বহুতৰ মাইন্ডসেট কি থাকে যে প্ৰিলিমছে ক্লিয়াৰ কৰা নাই মেইনছৰ কাৰণে কিহৰ কাৰণে প্ৰিপাৰেচন কৰা দৰকাৰ আছে দিস ইজ দা ৰং মাইন্ডসেট ঠিক আছে এইটো আপুনি গম পাই যাব যেতিয়া আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰি লব আৰু কিন্তু আপুনি মেইনছ লিখাৰ কাৰণে অৱেল কেপাবল নহব তেতিয়া আপুনি কথাটো গম পাব যে মই কি একচুয়ালি কৈ আছো সেকেন্ড কথা হল আপোনাৰ মাঘ বিহুৰ পিছৰ পৰা কি কৰিব লাগে তেতিয়াৰ পৰা নটিফিকেশন অহা লৈকে ঠিক আছে প্ৰিলিমছৰ নটিফিকেশন অহা লৈকে এই ফেজটোত আপোনালোকে হাইব্ৰিড প্ৰিপাৰেচন কৰিব লাগে
ঠিক আছে হাইব্ৰিড প্ৰিপাৰেশ্যনত আপোনালোকে কি এক্সেক্টলি কৰিব 80-20 এটা স্প্লিট কৰিব আপোনাৰ যেটো টাইম যিমানটোই টাইম দিয়ে 5 ঘণ্টা 6 ঘণ্টা আপুনি ওয়াৰ্কিং প্ৰফেশনাল হয় নে আপুনি ফুল টাইম এস্পিৰেন্ট হয় হেতুৰ ওপৰত ডিপেন্ড কৰিব যিমানে টাইম দিয়ে তাৰ 80% টাইম আপোনালোকে কি কৰিব যে প্ৰিলিমছত ডেডিকেটেড কৰিব ঠিক আছে প্ৰিলিমছৰ যিমানখিনি কোৰ সাবজেক্ট আছে সেই কোৰ সাবজেক্টখিনি আপোনালোকে প্ৰিপাৰেচন কৰি ল'ব তো আপোনালোকে কেনেকৈ গম পাব যে এই আর প্ৰিলিমছৰ কোৰ সাবজেক্ট কি হয় হেতুৰ কাৰণে আমি যেটো প্ৰভাইড কৰিছো এক্সেল শীট হেতু এই এক্সেল শীটটো কেনেকুৱা ধৰণে ইউটিলাইজ কৰিব লাগে সেই গোটেইখিনি কথা মই এই পাৰ্টিকুলাৰ ওয়েবিনাৰটোত কৈছো ঠিক আছে দিস ইজ দ্য এক্সেল শীট এই এক্সেল শীটৰ পৰা আপোনালোকে এইটো কথা গম পাই যাব যে এপিএসসি লাষ্ট 3-4 বছৰত কোনখিনি সাবজেক্টৰ পৰা বেছিকৈ কোৱেশ্চন চলিছে এইটো এক্সেল শীটত আপোনালোকে দেখিবলৈ পাইছে পলিটিৰ পৰা আটাইতকৈ বেছি কোৱেশ্চন উঠিছে 2020 13 টা 2020 22 15 টা এনেকুৱা ধৰণে আপোনালোকে ক্লাসিফিকেশন এটা দেখিবলৈ পাইছে তাৰ পিছত আসাম হিষ্ট্ৰীৰ পৰা কোৱেশ্চন উঠিছে এনেকুৱা ধৰণে আপুনি কি কৰিব লাগে যে কোৰ সাবজেক্টখিনি ইয়াত এইটো এক্সেল শীটত মেনশন হৈ থকা দৰে কোৰ সাবজেক্টখিনি আপোনালোকে প্ৰিপাৰেচন কৰি ল'ব লাগে এইটো এক্সেল শীট যদি আপোনালোকে বুজি পোৱা নাই বা এইটো কি চলি আছে বুজি পোৱা নাই তেতিয়া হলে আপোনালোকে প্লিজ এই পাৰ্টিকুলাৰ ভিডিওটো চাই ল'ব লাগে ঠিক আছে তাৰ পিছত আপুনি কি কৰিব লাগে যে এটা এই যিমানখিনি কোৰ সাবজেক্ট আছে তাৰ কাৰণে শৰ্ট নোট প্ৰিপেয়াৰ কৰি ল'ব লাগে ঠিক আছে এইখিনি যদি শৰ্ট নোট খিনি কেনেকুৱা ধৰণে বনাব লাগিব তাৰ কাৰণেও মই ভিডিও বনাই থৈছো অলৰেডি মানে মোস্ট ইম্পৰ্টেন্ট ভিডিও বুলি মই কম যিখিনি মই ক্ৰিয়েট কৰিছো ঠিক আছে তাৰ পিছত সব আপোনাৰ এইটো হল 80% টাইম আৰু 20% টাইম এতিয়াও আপুনি কি কৰিব লাগে যে আপোনাৰ মেইনছত ডেডিকেটেড কৰিব লাগে স্পেশালি মেইনছ আনসাৰ ৰাইটিংত ফোকাস কৰিব লাগে যিখিনি সাবজেক্ট আপোনালোকে প্ৰিপাৰেচন কৰিছে ফৰ এক্সাম্পল জিএস পেপাৰ 4 5 আৰু এসএ হেতুক আপুনি প্ৰেক্টিস কৰি চাব লাগে এটলিষ্ট আপোনালোকে কি কৰিব লাগে যিমানখিনি এপিএসসি সিসিৰ পিৱাইকিউ খিনি আছে ঠিক আছে আৰু আপোনাৰ যিমানখিনি ইউপিএসসিৰ পিৱাইকিউ খিনি আছে সেইখিনি এটলিষ্ট প্ৰেক্টিস কৰি চাব লাগে বা সেইখিনি এটলিষ্ট হাতেৰে লিখি চাব লাগে এইটো আপোনাৰ বহুত বেছি এটা ইম্পৰ্টেন্ট কথা হয় যেটো আপোনাৰ পিছত গৈ পিনে কামত দিব ঠিক আছে সো দিস ইজ দা স্ট্ৰেটেজি ওকে তাৰ পিছত আকৌ আপোনাৰ থাৰ্ড ফেজত কি কৰিব এটো সেকেন্ড ফেজ হৈ গল হাইব্ৰিড ফেজ তাৰ পিছত আপোনাৰ একদম প্ৰিলিমছৰ কাৰণে স্প্ৰিন্ট যেটো দৰকাৰ মানে আফটাৰ দা নোটিফিকেশন যেতিয়া নোটিফিকেশন আহিব যিদিনাখন নোটিফিকেশন আহিব তাৰ পিছৰ পৰা আপোনাৰ একেবাৰে ডি ডে লৈকে ঠিক আছে যেতিয়ালৈকে প্ৰিলিমছ পৰীক্ষা হৈ নেযায় তালৈকে আপোনালোকে কি কৰিব কেৱল মাত্ৰ ৰিভিজনত ফোকাস কৰিব তাৰ পিছত আপুনি পিৱাইকিউৰ প্ৰেক্টিস কৰিব ঠিক আছে পিৱাইকিউত মই অলৰেডি আপোনালোকক কম হদে প্ৰথমে এপিএসসি সিসিৰ পিৱাইকিউ তাৰ পিছত এপিএসসিৰ যিমানখিনি ডিপাৰ্টমেন্টাল এক্সামিনেশন আছে সেইখিনিৰ পিৱাইকিউ তাৰ পিছত ইউপিএসসিৰ যিমানখিনি সিভিল সাৰ্ভিসেস এক্সামিনেশন আছে তাৰ পিৱাইকিউ তাৰ পিছত যদি সময় বাছে তেতিয়া আপুনি আদাৰ ষ্টেট সাৰ্ভিসেছৰ পিৱাইকিউ খিনি কৰি ল'ব লাগে ঠিক আছে তাৰ পিছতহে আপোনালোকে মক টেষ্ট কৰিব লাগে মক টেষ্টত এটা আপোনাৰ সেকশনাল টেষ্ট মানে পলিটি পঢ়া হৈ গল তো পলিটিৰ কাৰণে এটা সেকশনাল টেষ্ট তাৰ পিছত আকৌ পিছত সব গুটেগিটা সাবজেক্ট যেতিয়া পঢ়ি হৈ যাব তেতিয়া আপুনি এটা ফুল লেন্থ টেষ্ট দি পিনে আপুনি এক্সামিনেশন হলত যাব লাগে ঠিক আছে তো দিস ইজ দা স্ট্ৰেটেজি 3 ফেজ স্ট্ৰেটেজি এটা সিস্টেমেটিক ধৰণে কথাটো বনোৱা হৈছে ঠিক আছে সো আমি সব আমাৰ এই গুটেইখিনি যে মই 3 ফেজ স্ট্ৰেটেজিৰ কথা কলো ইমানটোলৈকে আপুনি যদি শুনি আছে মোস্ট প্ৰবাবলি আপোনাৰ ওচৰত পেশেন্স আছে আৰু কথাটো ভাল লাগিছে আৰু 3 ফেজ স্ট্ৰেটেজিৰ মতে আমাৰ যেটো ক্লাसेस বোৰ আছে কন্ডাক্ট কৰোৱা হ'ব ঠিক আছে আপুনি যদি ভাবিছে যে আপোনাৰ মানে এই যিমানখিনি মেইনছৰ কন্টেন্ট কেনেকৈ পাম মেইনছৰ মানে স্পেশালি জিএস পেপাৰ 4 অৰ 5 অৰ এসএৰ গাইডেন্স কেনেকৈ লাগিব হেতুৰ কাৰণে আমাৰ অলৰেডি কোৰ্স ক্ৰিয়েট কৰা আছে বা আপুনি আমাৰ যেটো এমএমপি কোৰ্স আছে সেই এমএমপি কোৰ্সত গুটেই মেইনছৰ গাইডেন্স পাই যাব ঠিক আছে আৰু যদি আপুনি ভাবিছে যে নহয় মই মেইনছৰ গাইডেন্স অলৰেডি আছে মোৰ অকল প্ৰিলিমছৰ গাইডেন্স লাগে প্ৰিলিমছৰো গাইডেন্স পাব আপুনি ভাবিছে যে নহয় প্ৰিলিমছ মেইনছৰ একেলগে প্ৰিপাৰেচন কৰিব লাগে দ্যাট ইজ অলসো अवेलेबल ঠিক আছে সব বস্তু अवेलेबल আছে আপুনি জাস্ট আমাৰ কন্টাক্ট নম্বৰত কন্টাক্ট কৰিলে হল ডেসক্ৰিপচন বক্সত কন্টাক্ট নম্বৰ পাব বা ইয়াতো আপোনাৰ কন্টাক্ট নম্বৰ মেনশন হৈ থকা পাব ইয়া ইটো নম্বৰত ফোন কৰিলে মই নিজে ডাইৰেক্ট উঠাম তাৰ পিছত আপুনি ডাইৰেক্টলি মোৰ লগতে কথা পাতি ডিসকাশন কৰি ল'ব পাৰিব ঠিক আছে সো এইখিনি কথা থাকিল দিস ইজ দা স্ট্ৰেটেজি যেটো আপোনালোকে এডপ্ট কৰিব লাগে আৰু পৰীক্ষা কেতিয়া হ'ব হেতুটো আপুনি গমেই পাই গৈছে দ্যাট ইজ নট দা কনসাৰ্ন একচুয়ালি আমি যিমানটো ৰিমেইনিং টাইম আছে হেতু কেনেকুৱা ধৰণে ইউটিলাইজ কৰিম দ্যাট ইজ দা কনসাৰ্ন হিয়াৰ যেটো মই আপোনালোকৰ কাৰণে এড্ৰেছ কৰিছো বুলি ভাবিছো থ্যাংক ইউ সো মাচ আৰু কি ভিডিও কেনেকুৱা ধৰণৰ ভিডিও আনিলে বেটাৰ হ'ব আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে ধন্যবাদ